নমস্কাৰ দেই। আজি পিছে একদম বোৱাৰী হৈ ওলাইছোঁ। বোৱাৰী হৈ ওলালে হয়তো গম পায়েই চাগে মই একেবাৰে গাঁৱৰ ঘৰলৈ বুলি ওলাইছোঁ। কেনেকুৱা লাগিছে চাওকচোন। পিছে ফটোবোৰ মই দিছোঁৱেই, আপলোড কৰিলোৱেই। আৰু এইফালে সাজযোৰ পিন্ধি নিজকে নিজে ধুনীয়াকৈ চাই আছোঁ ভাল লাগিছেনে নাই লগা। পিছে ভাল লাগিবই, সদায় নিজৰ ধুনীয়া চকুযোৰে চালে এনেও ধুনীয়া দেখিয়ে। বাৰু যি কি নহওক ব'লকচোন গৈ থাকোঁ। আৰু এইফালে একদম হাতত টোপোলা লৈ লৈছোঁ। আৰু এইফালে অকণমান নিয়ম কৰিছে আমাৰ একদম পুৰণা ঘৰত গাঁৱত। তাকে ভাবিলোঁ অকণমান মিঠাই যি পাৰোঁ, নিজৰ শক্তি চাই ভক্তি নহয় জানো, তাকে যি পাৰিছোঁ একেবাৰে লৈ লৈছোঁ। আৰু এইফালে একদম ৰখি আছোঁ আধা ৰাস্তাত। ইফালে হৈছে দেৰি, মায়েও ফোন কৰি আছে বোলে তহঁতি আহিলি নে নাই অহা। আৰু ওলাই যোৱালে এয়া দেখিছে নহয়, সদায় মানে কিবা এটা নহয় কিবা এটা থাকেই। এইফালে ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। আৰু যিয়ে নহওক ট্ৰেইনখন মানে আজিকালি খুব লগ পাওঁৱেই মানে গ'লে মেলিলে। আৰু যিহেতু সেইকণ সময় এনেও ৰখিব লাগিবই, ধৈৰ্য নাথাকিলেও ৰখিব লাগে। আৰু সেইফালে দেখিছেনে একদম ধুনীয়াকৈ ট্ৰেইনখন আহিলে। আৰু ট্ৰেইনখন অহা পাছতেই মানে ৰখিবলৈ একদম আমাৰ দুয়োটাৰে ধৈৰ্য নাই। আৰু সোনকালে মানে কেতিয়া গেটখন খুলি দিয়ে সেইটোতে আছোঁ। আৰু এইফালে ট্ৰেইন গৈ শেষেই হ'ল। আৰু এইফালে হেৰিখন খুলিও দিব গেটখন। যেতিয়া আৰু মুঠতে গেট খুলিব আৰু তেওঁ বাইক ষ্টাৰ্টে কৰিছে যাতে সোনকালে পাওঁগৈ। আৰু এইফালে দেখিছেনে একা বেকা ৰাস্তাৰে গৈ আছোঁ। যিহে ৰাস্তা ভীষণ মানে বেমাৰী মানুহ আহিলে একেবাৰে বেমাৰ বেছিহে হ'বগৈ। আৰু এইফালে ধুনীয়া পৰিৱেশ, আচলতে সেউজীয়া পৰিৱেশ সকলোতে পোৱা নাযায়। চহৰতনো ক'ত সেউজীয়া পৰিৱেশ দেখিবলৈ পাব, ইয়াতে দেখালোঁ। আৰু এইফালে দেখিছেনে পিছফালে আহিয়ে চবেই মানে যা যোগাৰত লাগি আছে। এইফালে পিঁয়াজ আলু চালু কাটি আছে খানা চানা বনাবৰ কাৰণে। মই আকৌ ইহঁত দুজনীক ঠাউকতে পালোঁ, এনেই ক'লোঁ বোলে আলহী আহিলে চাগৈ যা। কিন্তু সিহঁতি কৈছে বৌ যে ইমান মিছলীয়া, মানে দুইজনীয়ে কিবা কিবি এসোপামান গাইছে। আৰু তাই আকৌ সঁচাকৈ ৰৈ চাই আছে। সেয়া হৈছে মোৰ নিজৰ ভণ্টি, মোৰ ননন্দ হয়। আৰু এইফালে এয়া হৈছে মোৰ মামাৰ ছোৱালী। আৰু এইফালে আকৌ মোৰ মানুহজনে দেখিছেনে, তেওঁহে চাহকণ বোলে চুই দিলে ধুনীয়া হ'ব, সেইকাৰণে চাহপাত কেইটামানো দি দিছে। আৰু চাহকাপ এনেও ধুনীয়া হৈছে, কালাৰটো দেখি গম পাইছে। গাখীৰ চাহ পিছে মোৰ প্ৰিয় নহয়, মই ইমান খায়ো ভাল নাপাওঁ। আৰু এতিয়া মই বেমাৰৰ কাৰণে একেবাৰে নাখাওঁ, গেছৰ কাৰণে। আৰু একদম সুগন্ধিৰে মানে একদম ভৰপূৰ হৈ আছে পাকঘৰটো, যিহেতু চাহত একদম মছলা পৰি গৈছে। আৰু ইলাচি বা তেজপাতৰ পৰা ধৰি লৈ। আৰু এইফালে দেখিছেনে ভণ্টিজনীয়ে ধুনীয়াকৈ চাকনিখন পাতি চাহকণ ধুনীয়াকৈ বাকি দিছে। আৰু তাইক পিছে তুলিলত আকৌ তাইক কৈছে বৌ আপুনি যে কি কৰে নহয়। পিছে এই ছোৱালীজনী আমাৰ নহ'লেই নহয়, মানে যিকোনো ক্ষেত্ৰতে ছোৱালীজনীক আমাক লাগেই। আৰু খুব মৰমৰ। আৰু এইফালে আকৌ দেখিছেনে একদম মানে পূৰা লৈ আছে আৰু দেই, আমাৰ মানে দাদাৰ ল'ৰাটোক, খুৰাৰ ল'ৰাটোক মানে কিবা কথাত ধৰি আছে চবেই পাক লগাই লগাই। বাকী যি নহওক খাবলৈ সময় হৈ গ'ল। এইফালে ধুনীয়াকৈ মাছৰ বাতিকেইটা উলিয়াই দিছে। আৰু এইফালে আমাৰ পৰিয়ালটোৱে একেলগে ভাতকেইটা, সদায়তো খোৱা নহয়, এনেকৈ ধুনীয়াকৈ একেলগে খাবলৈ লৈছোঁ। আৰু তাক আমি চবেই মানে আজি পূৰা লৈ থকা হৈছে, সেইকাৰণে তাৰ অকণমান খঙো উঠি আছে যে গোটেই সোপাই পাই মেলি মানে মোক গালি পাৰিছোঁ। আৰু এইফালে মায়ে ধুনীয়াকৈ পানী বটল আগবঢ়াই দিলে চবলৈকে। আৰু সৌৱা দেখিছেনে মোৰ মানুহজন একদম মানে খাই বৈ বেছি দেৰি ৰখিবলৈ নহ'লে, কাৰণ এন্ধাৰ হৈ যাব, বাটটো যিহেতু দীঘলীয়া আৰু ৰাস্তাটো বেয়া। আৰু এইফালে অকণমান হাবিও আছে, সেইকাৰণে মই একেবাৰে সন্ধিয়া নকৰাকৈ আমি দুয়ো ওলাই আহিলোঁ। আৰু মাহঁতো আহিলেগৈ। আৰু এইফালে ঠাউকতে অকণমান ভিডিঅ' কৰি ল'লোঁ। বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আজিলৈ আহিছোঁ, সকলোকে বাই বাই।